এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব। কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটসোৰ্স হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ। এতিয়া আমি এনে ধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্নিং বডিসমূহক ল'বৰ কাৰণে আমি অনুমতি দিছোঁ আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে পোনে দিব পৰা হ'ব। তেওঁলোকে আৰু আমাৰ কোনো আউটসোৰ্সিং কৰিব নালাগে, গভৰ্নিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব। আমাৰ বডো একৰ্ডত এটা ক্লজ আছিলে যে বিটিআৰৰ সীমা শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চলসমূহকো সামৰি ল'ব। যোৱা বছৰ 15 আগষ্টত মই ঘোষণা কৰিছিলোঁ যে 60খন নতুনকৈ গাঁও আমাৰ বড়োলেণ্ডত বা বিটিআৰত আমি অন্তৰ্ভুক্ত কৰিম। ইতিমধ্যে 41খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিলে, কিন্তু 60খন পাবলৈ আৰু 19খন গাঁও আমি বিটিআৰত অন্তৰ্ভুক্ত কৰিব লাগে। আজি কেবিনেটে 16খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিছে নতুনকৈ আৰু 3খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই পেলাই সিদ্ধান্ত ল'বলৈ মুখ্য